বৃহৎ ৰাজ্যখিনিত হ'বলৈ গৈ আছে উচ্ছেদ ইতিমধ্যে সাজু কৰি তোলা হৈছে কেইবাখনো বুলডোজাৰ 50ৰো অধিক বুলডোজাৰ সাজু কৰি তোলা হৈছে আৰক্ষী সাজু হৈছে আনফালে আকৌ বেদখলকাৰী কান্দোনত ভাগি পৰিছে আমি ক'ত যাম এতিয়া ক'ত আশ্ৰয় ল'ম ক'ত থাকিম বছৰ বছৰ ধৰি আমি ইয়াতে বাস কৰি আহিছিলো হঠাৎ আমি জাননী পোৱাৰ পিছতে আমি কলৈ যাওঁ বুলি কান্দোনত ভাগি পৰিছে আনফালে প্ৰশাসন সাজু হৈছে এই মুহূৰ্তলৈ সবিশেষ তথ্য সৰ্ববৃহৎ উচ্ছেদ পুনৰ হ'বলৈ গৈ আছে গোৱালপাৰাত পুনৰ হ'বলৈ গৈ আছে হাহাকাৰ লাগিছে এতিয়া বেদখলকাৰী ক'ত যাম ক'ত আশ্ৰয় ল'ম বুলি কান্দোনত ভাগি পৰিছে পাইকাৰৰ পিছত এইবাৰ ৰাজ্যখিনিত হ'বলৈ গৈ আছে উচ্ছেদ ইতিমধ্যে উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন 50ৰো অধিক বুলডোজাৰ সাজু কৰি তোলা হৈছে এফালৰ পৰা সকলো বেদখলকাৰী কৰা হ'ব উচ্ছেদ প্ৰশাসনে ইতিমধ্যে আৰম্ভ কৰিছে জৰি মুঠতে চৰকাৰী ভূমি যিসকলে দখল কৰি আছিল সকলোৱে চৰকাৰী ভূমি খালি কৰি দিব লাগিব প্ৰশাসনৰ তৎপৰতা দেখি এতিয়া আতংকত পৰিছে বেদখলকাৰী কান্দোনত ভাগি পৰিছে বেদখলকাৰী আৰক্ষী বিষয়াৰ লগত লৈ প্ৰশাসনে চলাইছে ইতিমধ্যে জৰি মুঠতে চৰকাৰী ভূমি যিসকলে দখল কৰি আছিল সকলোৱে ভূমি খালি কৰি দিব লাগিব শীঘ্ৰে ৰাজ্যখিনিত চলিবলৈ গৈ আছে প্ৰশাসনৰ বুলডোজাৰ হাহাকাৰ লাগিছে এতিয়া বেদখলকাৰী কান্দোনত ভাগি পৰিছে বেদখলকাৰী কলৈ যাম ক'ত আশ্ৰয় ল'ম বুলি চিঞৰি চিঞৰি কান্দিছে যে হঠাৎ এখন জাননী পোৱাৰ পিছত আমি কলৈ যাম কেনেকৈ আমি আশ্ৰয় ল'ম ক'ত আশ্ৰয় ল'ম পাইকানৰ পিছত এইবাৰ ৰাজ্যখিনিত হ'বলৈ গৈ আছে উচ্ছেদ ইতিমধ্যে দেখিবলৈ পাইছে শেহতীয়া দৃশ্যাংশ কেইবাখনো 100ৰো অধিক বুলডোজাৰ সাজু কৰি তোলা হৈছে উচ্ছেদৰ বাবে লোকৰ চকুত এতিয়া সকলো কান্দোনত ভাগি পৰিছে যে আমি কলৈ আশ্ৰয় ল'ম ক'ত যাম আমি ক'ত থাকিম বছৰ বছৰ ধৰি আমি এই স্থানতে আছিলো বছৰ বছৰ ধৰি আমি ইয়াতেই কাম কৰি আছিলো হঠাৎ এখন জাননী পোৱাৰ পিছত আমি কলৈ যাম বুলি কান্দোনত ভাগি পৰিছে গোৱালপাৰাত পুনৰ হ'বলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ পাইকানৰ পিছত এইবাৰ ৰাজ্যখিনিত হ'বলৈ গৈ আছে বৃহৎ উচ্ছেদৰ বাবে ইতিমধ্যে প্ৰশাসন সাজু হৈছে 100ৰো অধিক বুলডোজাৰ সাজু কৰি তোলা হৈছে ইয়াত কান্দোনত ভাগি পৰিছে বেদখলকাৰী কলৈ যাম ক'ত আশ্ৰয় ল'ম বুলি চিঞৰি চিঞৰি কান্দিছে বছৰ বছৰ ধৰি আমি ইয়াতে আছিলো হঠাৎ এখন জাননী পোৱাৰ পিছত আমি কলৈ যাওঁ টাৰ্গেট কিয় কৰি লৈছে মুছলমানক চৰকাৰে উচ্ছেদিত এতিয়া কান্দোনত ভাগি পৰিছে অভিযোগ উত্থাপন কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে যে এইখন চৰকাৰে কেৱল টাৰ্গেট কৰি লৈছে মুছলমানক বাৰে বাৰে উচ্ছেদ কৰি আছে উচ্ছেদ কৰিছে আমি কিন্তু কলৈ যাম এয়া চাওক চকুত চকুলো চিঞৰি চিঞৰি শিশু বৃদ্ধ পুৰুষ মহিলা সকলোৱে কান্দিছে এখন জাননী পোৱাৰ পিছত আমি কলৈ যাওঁ এনেকৈ আমাক কিয় কৰিছে এই অৱস্থা আমাক কিয় কৰিছে আমাৰ লগত অন্যায় কিয় কৰিছে চিঞৰি চিঞৰি কান্দিছে মুছলমান হোৱাটোৱে আমাৰ বাবে ভুল হ'ল নেকি সংখ্যালঘুখিনি কিমান টাৰ্গেট কিয় কৰি লৈছে এনেদৰে এতিয়া বেদখলকাৰীয়ে কান্দোনত ভাগি পৰিছে যিহেতু গোৱালপাৰাত পুনৰ হ'বলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ বেদখলকাৰীয়ে উল্লেখ কৰিছে যে মছজিদ মাদ্ৰাছা সকলো ভাঙি চুৰমাৰ কৰিছে আমি ভঙা মছজিদতে নামাজ আদায় কৰিছো ভঙা মছজিদতে আমি দোয়া কৰিছো ভঙা মছজিদতে আমি আল্লাহক বিচাৰিছো আমাৰ মাদ্ৰাছা ভাঙি পেলাইছে আমাৰ মছজিদ ভাঙি পেলাইছে সকলো ভাঙি চুৰমাৰ কৰিছে এতিয়া আমাৰ থকা ঠাইখিনিও আমাৰ পৰা কাঢ়ি ল'ব বিচাৰিছে আমি কলৈ যাম আমাক পুনৰ সংস্থাপন দিয়ক যদি উচ্ছেদ কৰিবলৈ বিচাৰিছে তেন্তে আমাক পুনৰ সংস্থাপন দিয়াৰো ব্যৱস্থা কৰক আমি এনেকৈ আমাৰ পৰা ঘৰ লৈ ল'লে আমি ক'ত যাম মৌলিক অধিকাৰৰ পৰা আমাক মৌলিক অধিকাৰ আমাক কাঢ়ি নল'ব এনেদৰে এতিয়া বেদখলকাৰীয়ে কান্দোনত ভাগি পৰিছে হাজাৰ হাজাৰ লোকে প্ৰতিবাদো সাব্যস্ত কৰিছে কান্দোনত ভাগি পৰা দৃশ্যাংশ আছে পুনৰবাৰ দেখুৱাব পিছিয়াৰে উচ্ছেদিতই বেদখলকাৰীয়ে কান্দোনত ভাগি পৰিছে চিঞৰি চিঞৰি কান্দিছে কান্দোনত ভাগি পৰা দৃশ্যাংশ পিছিয়াৰে যদি সম্ভৱ হয় দেখুৱাব এয়া মাদ্ৰাছা মছজিদ সকলো ভাঙি চুৰমাৰ কৰিছে উল্লেখ কৰিছে বেদখলকাৰীয়ে আমাৰ মাদ্ৰাছা ভাঙি পেলালে আমাৰ মছজিদ ভাঙি পেলালে আমি নামাজ আদায় কৰিব পৰা নাই ভগ্ন মছজিদতে আমি নামাজ আদায় কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এতিয়া আমাৰ বাসস্থানো ভাঙি পেলোৱাৰ কথা কৈছে গোৱালপাৰাত যিহেতু উচ্ছেদ চলি আছে ইয়াৰ মাজতে পুনৰ আন এক ডাঙৰ খবৰ আহিছে যে পাইকানৰ পিছত এইবাৰ ৰাজ্যখিনিত হ'বলৈ গৈ আছে বৃহৎ উচ্ছেদৰ বাবে ইতিমধ্যে 100ৰো অধিক বুলডোজাৰ সাজু কৰি তোলা হৈছে প্ৰশাসন সাজু হৈছে আৰক্ষী বিষয়া সাজু হৈছে উচ্ছেদৰ বাবে এতিয়া জাননী পোৱাৰ পিছতে চিঞৰি চিঞৰি কান্দিছে বেদখলকাৰীয়ে বছৰ বছৰ ধৰি আমি এই স্থানতে আছিলো বছৰ বছৰ ধৰি ইয়াতে আমি জীৱন পাৰ কৰিলো এতিয়া আমাক কলৈ পঠিয়াব বিচাৰিছে আমাৰ সন্তানক ইয়াতে আমি ডাঙৰ কৰিছো আমি ইয়াতে কাম কৰিছিলো ইয়াতে আমি ঘৰ নিৰ্মাণ কৰিছিলো সপোনৰ ঘৰখন আমাৰ ভাঙি নেপেলাব সপোনৰ ঘৰখন এনেদৰে ভাঙি চুৰমাৰ নকৰিব সপোনৰ ঘৰখন এৰি থৈ আমি ক'ত যাম ক'ত আশ্ৰয় ল'ম চিঞৰি চিঞৰি এনেদৰে উচ্ছেদিতই কান্দোনত ভাগি পৰিছে হঠাৎ এখন জাননী পোৱাৰ পিছতে আমাৰ আশ্ৰয়স্থল ক'ত হ'ব আমি ক'ত আশ্ৰয় ল'ম গোৱালপাৰাত পুনৰ হ'বলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ পাইকানৰ পিছত এইবাৰ ৰাজ্যখিনিত হ'বলৈ গৈ আছে বৃহৎ
বৃহৎ উচ্ছেদৰ বাবে ইতিমধ্যে 100ৰো অধিক বুলডোজাৰ সাজু কৰি তোলা হৈছে প্ৰশাসন সাজু হৈছে শ আৰক্ষী বিষয়া আহি উপস্থিত হৈছে ইতিমধ্যে বুলডোজাৰ কৰিবৰ বাবে যে সকলো সাজু হৈছে হাহাকাৰ লাগিছে এতিয়া বেদখলকাৰীয়ে উল্লেখ কৰিছে বছৰ ধৰি আমি এই স্থানতে আছিলো বছৰ ধৰি আমি এই প্ৰান্ততে আছিলো এখন জাননী পোৱাৰ পিছত আমি কলৈ যাওঁ এতিয়া যদি চৰকাৰে উচ্ছেদ কৰিব বিচাৰিছে তেন্তে পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক আমাক পুনৰ সংস্থাপন দিয়ক আমাক এনেদৰে অন্যায় নকৰিব আমাৰ লগত মুছলমান হোৱাৰ বাবে আমাৰ লগত এই অন্যায় কৰা হৈছে নেকি সংখ্যালঘু হোৱাৰ বাবে আমাৰ লগত এই অন্যায় কৰা হৈছে নেকি আমাৰ লগত অন্যায় নকৰিব আমাৰ অধিকাৰ দিয়ক মৌলিক অধিকাৰৰ পৰা আমাক বঞ্চিত নকৰিব আমাৰ পৰা বাসস্থান কাঢ়ি নিব আমাৰ মছজিদ ভাঙি পেলাইছে আমাৰ মাদ্ৰাছা ভাঙি পেলাইছে ভঙা মছজিদতে আমি নামাজ আদায় কৰিছো ভঙা মছজিদতে আমি দোৱা কৰিছো আল্লাহক বিচাৰিছো আমাৰ মাদ্ৰাছা ভাঙি পেলোৱা হৈছে আমাৰ বাসস্থান এতিয়া ভাঙি পেলাইছে আমাৰ মৌলিক অধিকাৰৰ পৰা আমাক বঞ্চিত নকৰিব এনেদৰে চিঞৰি কান্দোনত ভাগি পৰিছে শিশু বৃদ্ধ সকলোৱে সকলোৱে উল্লেখ কৰিছে যে আমাৰো পৰিয়াল আছে উল্লেখ কৰিছে আমাৰ ঘৰতো সন্তান আছে আমাৰো বৃদ্ধ পিতৃ মাতৃ আছে বৃদ্ধ পিতৃ মাতৃক লৈ আমি কলৈ যাওঁ যদি হঠাৎ ঘৰটো এনেদৰে ভাঙিয়ে পেলাই আমি আমাৰ সন্তানক লৈ আমি কলৈ যাম আমাৰ কণমানি সন্তানক আমি ক'ত ৰাখিমগৈ আমাৰ বৃদ্ধ পিতৃক আমি ক'ত ৰাখিম আমাৰ বৃদ্ধ মাতৃক আমি ক'ত ৰাখিম এনেদৰে যদি হঠাৎ আমাৰ ঘৰ ভাঙি দিয়ে ঘৰ ভাঙি দিছে কিন্তু পুনৰ সংস্থাপন নিদিয়ে ঘৰ যদি ভাঙিছে পুনৰ সংস্থাপনো দিয়ক আমাক যদি উচ্ছেদ কৰিছে তেন্তে আমাৰ পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক আমাৰো পৰিয়াল আছে বেদখলকাৰীও পৰিয়াল আছে উচ্ছেদ যিমানক কৰা হ'ল সকলোৰে ঘৰ আছে সকলোৰে পৰিয়াল আছে সকলোৰে পিতৃ মাতৃ আছে সকলোৰে সন্তান আছে কণমানি সন্তান বৃদ্ধ পিতৃ মাতৃক লৈ কলৈ যাব ক'ত আশ্ৰয় ল'ব চিঞৰি কান্দোনত ভাগি পৰিছে এতিয়া বেদখলকাৰী বাৰে আহ্বান কৰিছে চৰকাৰক যে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিব আমাৰ ঘৰ আমাৰ পৰা কাঢ়ি নিনিব আমি চৰকাৰী ভূমিত আছিলো গতিকে আমাক পুনৰ সংস্থাপন দিয়ক আমাক অন্য প্ৰান্তত আমাক ঘৰ বনাই দিয়ক ঘৰ নিৰ্মাণ কৰি দিয়ক আমাক অন্য প্ৰান্তত থাকিবলৈ দিয়ক আমাক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক এনেদৰে এতিয়া চিঞৰি কান্দি উঠিছে বেদখলকাৰীয়ে যিহেতু গোৱালপাৰাত পুনৰ হ'বলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ পাইকানৰ পিছত এইবাৰ ৰাক্ষসিনীত হ'বলৈ গৈ আছে বৃহৎ উচ্ছেদৰ বাবে ইতিমধ্যে 100ৰো অধিক বুলডোজাৰ সাজু কৰি তোলা হৈছে প্ৰশাসন সাজু হৈছে আৰক্ষীৰ বৃহৎ দল আহি উপস্থিত হৈছে দেখিবলৈ পাইছে কান্দোনত ভাগি পৰিছে এতিয়া উচ্ছেদিত আমি ক'ৰ পৰা খাম আমি ক'ত কাম কৰিম ক'ত আমি থাকিম আমি কি কৰি চলিম আমাৰ সন্তানক আমি কেনেদৰে ডাঙৰ কৰিম আমাৰ বৃদ্ধ পিতৃ মাতৃ আছে আমাৰ বৃদ্ধ পিতৃ মাতৃক আমি ক'ত ৰাখিম এনেদৰে এতিয়া চিঞৰি কান্দি উঠিছে বেদখলকাৰীয়ে উল্লেখ কৰিছে যে বিজেপি চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বিজেপি চৰকাৰে আমাৰ কথা চিন্তা কৰক উচ্ছেদিতৰ কথা চিন্তা কৰক আমি মুছলমান হোৱাৰ বাবে আমাক উচ্ছেদ কৰা হৈছে নেকি আমি মুছলমান হোৱাৰ বাবে আমাৰ লগত অন্যায় কৰা হৈছে নেকি আমাক পুনৰ সংস্থাপন দিয়ক যিমানক উচ্ছেদ কৰিলে সকলোকে পুনৰ সংস্থাপন দিয়ক ক'ত থাকিব বৃদ্ধ পিতৃ মাতৃক লৈ আমি কলৈ যাম আমাৰ কণমানি সন্তানক লৈ আমি কলৈ যাম আমি কি কৰি খাম ক'ত থাকিম আমি এনেদৰে এতিয়া চিঞৰি কান্দিছে বেদখলকাৰীয়ে আমাৰ মাদ্ৰাছা ভাঙি পেলালে আমাৰ মছজিদ ভাঙি পেলালে আমি ভগ্ন মছজিদতে নামাজ আদায় কৰিছো আৰু এনেদৰে এতিয়া চিঞৰি কান্দিছে বেদখলকাৰীয়ে যিহেতু গোৱালপাৰাত পুনৰ হ'বলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ পাইকানৰ পিছত এইবাৰ ৰাক্ষসিনীত উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন 100ৰো অধিক বুলডোজাৰ সাজু কৰি তোলা হৈছে পুনৰ উচ্ছেদৰ বাবে যেহেতু প্ৰশাসন সাজু হৈছে আৰক্ষী বিষয়া সাজু হৈছে আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈছে হাহাকাৰ লাগিছে এতিয়া বেদখলকাৰী কলৈ যাম ক'ত আশ্ৰয় ল'ম বুলি চিঞৰি কান্দি উঠিছে আমাৰ মৌলিক অধিকাৰ আমাৰ পৰা কাঢ়ি নিনিব বুলি চিঞৰি কান্দিছে মানুহৰ যেহেতু অন্ন বস্ত্ৰ বাসস্থান হৈছে মৌলিক অধিকাৰ গতিকে অন্ন বস্ত্ৰ বাসস্থানৰ পৰা আমাক বাসস্থানৰ পৰা বঞ্চিত নকৰিব আমাৰ পৰা বাসস্থান কাঢ়ি নিনিব আমি ক'ত আশ্ৰয় ল'ম এনেদৰে এতিয়া চিঞৰি কান্দি উঠিছে বেদখলকাৰীয়ে উল্লেখ কৰিছে যে চৰকাৰে আমাৰ ওপৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে যি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আমি আৰু জীয়াই থাকিব হয়তো নোৱাৰিম চিঞৰি কান্দিছে এনেদৰে বেদখলকাৰীয়ে বাৰে উল্লেখ কৰিছে আমাক পুনৰ সংস্থাপন দিয়ক উচ্ছেদ যদি কৰিব বিচাৰিছে তেন্তে পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক আমাক পুনৰ সংস্থাপন দিয়ক এনেদৰে এতিয়া চকুলো বেদখলকাৰীৰ নানাবিলাকৰ পৰা কথা মানে অজুবোকা হাতৰ কথা হিচাপত আমি ইয়াতে 1915ৰ পৰা আছে তাৰমানে যিহেতু আমাৰ ককাহঁতে
হেৰিয়ে কাম কৰিছিল, আপোনাৰ ৰাজাৰ হৈয়ে কাম কৰিছিলে টেক্স কালেকশ্যন। আৰু আগত যিকেইটা পুৰাণা 1915, 30 এনেকৈ খাজনা ৰচিদবিলাকো আমি দেখা পাইছিলোঁ। এতিয়া আমাৰ লগত নাই, আৰু তাহাঁতৰ যেতিয়া ঘৰ ফুৰা গ'ল, তেওঁলোকে এইটো কথা জানে যে এইটো হাইকোৰ্টৰ বিচাৰধীন হৈ আছে, এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই। কিন্তু তেওঁলোকে জানি বুজি মানুহৰ মাজত আতংক সৃষ্টি কৰাৰ কাৰণে এইবিলাক কৰ্মকাণ্ড তেওঁলোকে কৰি আছে। আমি ইয়াত তীব্ৰ প্ৰতিবাদ জনাইছোঁ। কিন্তু কথা হ'ল কি যে তেওঁলোকে যিহেতু পাইকানত উচ্ছেদটো শেষ কৰিলে, গতিকে সেই পুলিচখিনি আনি ইয়াতে ৰাখি এনে এটা সন্ত্ৰাস সৃষ্টি কৰিব যে মানুহবিলাক যে নিজে নিজে পলাই যায় ইয়াৰ পৰা। এইটো হৈছে তাৰ মূল কথাটো। গতিকে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম। অহা 15 জুলাই আমি DC অফিচৰ সন্মুখত 2 ঘণ্টীয়া আমি এটা অৱস্থান ধৰ্ম কৰিম, য'ত আমাৰ সৰ্বকৰ MLA মনোৰঞ্জন তালুকদাৰ আহিব, আমাৰ CPMৰ ষ্টেট ছেক্ৰেটাৰী সুপ্ৰকাশ তালুকদাৰ আহিব। শান্তিপূৰ্ণভাৱে এই যে অন্যায় অগণতান্ত্ৰিক অমানৱিক বৰ্বৰভাৱে যে উচ্ছেদ কৰিছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম। আমি ৰাইজক আহ্বান কৰিছোঁ যে আমি শান্তিপূৰ্ণভাৱে আমি কৈছোঁ। তেওঁলোকে এইটো কথা জানে যে এইটো হাইকোৰ্টৰ বিচাৰধীন হৈ আছে, এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই। কিন্তু তেওঁলোকে জানি বুজি মানুহৰ মাজত আতংক সৃষ্টি কৰাৰ কাৰণে এইবিলাক কৰ্মকাণ্ড তেওঁলোকে কৰি আছে। আমি ইয়াত তীব্ৰ প্ৰতিবাদ জনাইছোঁ। কিন্তু কথা হ'ল কি যে তেওঁলোকে যিহেতু পাইকানত উচ্ছেদটো শেষ কৰিলে, গতিকে সেই পুলিচখিনি আনি ইয়াতে ৰাখি এনে এটা সন্ত্ৰাস সৃষ্টি কৰিব যে মানুহবিলাক যে নিজে নিজে পলাই যায় ইয়াৰ পৰা। এইটো হৈছে তাৰ মূল কথাটো। গতিকে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম। অহা 15 জুলাই আমি DC অফিচৰ সন্মুখত 2 ঘণ্টীয়া আমি এটা অৱস্থান ধৰ্ম কৰিম, য'ত আমাৰ সৰ্বকৰ MLA মনোৰঞ্জন তালুকদাৰ আহিব, আমাৰ CPMৰ ষ্টেট ছেক্ৰেটাৰী সুপ্ৰকাশ তালুকদাৰ আহিব। শান্তিপূৰ্ণভাৱে এই যে অন্যায় অগণতান্ত্ৰিক অমানৱিক বৰ্বৰভাৱে যে উচ্ছেদ কৰিছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম। আমি ৰাইজক আহ্বান কৰিছোঁ যে আমি শান্তিপূৰ্ণভাৱে আমি কৈছোঁ। তেওঁলোকে এইটো কথা জানে নানাবিলাকৰ পৰা কথা মানে অজুগুকা হাতৰ কথা হিচাপত আমি ইয়াতে 1915 পৰা আছে। তাৰমানে যিহেতু আমাৰ ককাহঁতে হেৰিয়ে কাম কৰিছিল, আপোনাৰ ৰাজাৰ হৈয়ে কাম কৰিছিলে